ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আপোনাৰ বিপদ আশংকা বৃদ্ধি হ'ব পাৰে। প্ৰচলিত সমাজ ব্যৱস্থাত এনে কিছুমান আয়ুৰ্বেদিক উদ্ভিদ আছে যি ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত অতি কাৰ্যকৰী হিচাপে প্ৰমাণিত হৈছে। যদি আপুনি ৰাতিপুৱাই খালী পেটত এই পাতবোৰ চুবাই খোৱাৰ এটা অভ্যাস আৰম্ভ কৰে তেন্তে আপুনি তাৰ পৰা লাভালাভ পাব। এই পাতবোৰ আয়ুৰ্বেদতো ব্যৱহাৰ কৰা হয়। জানো আহক। ডায়েবেটিছ হৈছে এনে গুৰুতৰ আৰু দুৰাৰোগ্য ৰোগ যাক কেৱল স্বাস্থ্যকৰ আহাৰ আৰু সক্ৰিয় জীৱনশৈলীৰ জৰিয়তেহে নিয়ন্ত্ৰণ কৰিব পাৰি। এই ৰোগত অগ্নাশয়ে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰে, যাৰ ফলত ই লাহে লাহে ইনচুলিন হৰমনৰ উৎপাদন বন্ধ কৰে। ইয়াৰ ফলত ৰোগীৰ ৰক্ত শৰ্কৰা স্তৰ বৃদ্ধি হয়, যাৰ ফলত বহুতো আনুষংগিক গুৰুতৰ সমস্যা হোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণ কৰি ৰখাটো অতি জৰুৰী। এনেদৰে ৰক্তচাপো মানৱ জীৱনৰ এক স্বাভাৱিক সমস্যা হৈ পৰিছে। যদি এই ৰোগ নিয়ন্ত্ৰণ কৰা নহয় তেন্তে উচ্চ ৰক্তচাপত ভুগি থকা ব্যক্তিৰ হৃদৰোগ হোৱাৰ আশংকা থাকিব পাৰে। অনিয়ন্ত্ৰিত ৰক্তচাপৰ ফলত দৃষ্টিশক্তি অস্পষ্ট হ'ব পাৰে, ভাগৰ লাগি থাকিব পাৰে, মূৰৰ বিষ হ'ব পাৰে, নাকৰ মাজেৰে ৰক্তক্ষৰণ হ'ব পাৰে, উশাহ লোৱাত অসুবিধা হ'ব পাৰে। অৱশ্য ৰক্তচাপ আৰু ডায়েবেটিছৰ বাবে বহুতো ঔষধ আৰু চিকিৎসা আছে, কিন্তু আপুনি কিছুমান প্ৰাকৃতিক প্ৰতিকাৰৰ দ্বাৰা ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপৰ দৰে গুৰুতৰ সমস্যা দূৰ কৰিব পাৰে। আমাৰ ঘৰত গছ আৰু উদ্ভিদৰ কিছুমান পাত আছে যিবোৰ ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা আছে। নৰসিংহৰ পাত। নৰসিংহৰ পাতবোৰে কেৱল অন্য ব্যঞ্জনৰে সোৱাদ বৃদ্ধি নকৰে, এই পাতৰ বহুতো স্বাস্থ্যৰ উপকাৰিতা আছে। মিঠা নিম বুলি জনাজাত এই উদ্ভিদৰ পাতবোৰে পাচনতন্ত্ৰ শক্তিশালী কৰে আৰু পেট সম্পৰ্কীয় সকলো সমস্যাৰ সকাহ দিয়ে। বিশেষজ্ঞসকলে পৰামৰ্শ দিয়ে যে ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ থকা ৰোগীসকলে নিশ্চিতভাৱে এই পাতটো খাব লাগে। নিয়মীয়াকৈ নৰসিংহৰ পাত খোৱাটো ইনচুলিন উৎপাদন কোষবোৰত উদ্দীপিত কৰাত সহায় কৰিব পাৰে। এই কোষবোৰে ব্লাড চুগাৰৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। যদি আপুনি পুৱা খালী পেটত পাতটো চুবাই খাব পাৰে তেন্তে আপুনি এই পাতটো আপোনাৰ দৈনন্দিন জীৱন অভ্যাসত যোগ দিব পাৰে। নিমপাত। নিমপাতৰ বহুতো স্বাস্থ্য উপকাৰিতা আছে। প্ৰতিদিনে নিমপাত খোৱাটো ব্লাড চুগাৰৰ স্তৰ সহজে হ্ৰাস কৰিব পাৰে বুলি প্ৰমাণিত হৈছে। যদি আপোনাৰ ডায়েবেটিছ আছে বা উচ্চ ৰক্তচাপ ৰোগী তেন্তে নিমপাত আপোনাৰ স্বাস্থ্যসংগী হ'ব পাৰে। নিমপাতৰ এণ্টিহিষ্টামাইন প্ৰভাৱে ৰক্তনলীবোৰ ডাঙৰ কৰিব পাৰে, সেইকাৰণে এই পাতবোৰ ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰিব পাৰে। তুলসী পাত। তুলসীক বনৌষধিৰ ৰাণী বুলি কোৱা হয়। তুলসী পাতে শৰীৰক বহুতো ৰোগৰ পৰা সুৰক্ষিত কৰি ৰাখে। খালী পেটত তুলসী পাত খোৱাৰ ফলত ডায়েবেটিছ থকা লোকসকলৰ ব্লাড চুগাৰৰ স্তৰ হ্ৰাস হয়। পুৱা তুলসীৰ পাত চুবোৱাটো ৰক্তচাপ আৰু ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাৰ এটা ভাল উপায়।